মাই মানে মনটো বেয়া লাগি আছে বহুত দিনৰ পৰা মানে সাঁচি থোৱা পইচা না নমস্কাৰ গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ ঘৰৰ পৰা মই আজি গৈ আছোঁ তুলসীবাৰীত নতুন এটা মানে ফেক্টৰীত বিস্কুট আনিব যাই আছোঁ আপোনালোকক দেখাই আছোঁ মই গাঁৱলীয়া পৰিৱেশৰ মাজেৰে 10 কিলোমিটাৰ বাট গৈ পাম আমি তুলসীবাৰী মানে জায়গাটোত আহি পালোঁ য'ত বিস্কুট দিব আছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব বিস্কুট মানে বেকাৰী বিস্কুট কেনেকৈ বনায় অলপ দেখাই দি আছোঁ মেচিন চিচিনগিলা আপোনালোকে চাই থাককচোন এইটো দেখা পাইছে আপোনালোকে ইয়াতে মানে এই ময়দা ন এই ময়দা মানে মাৰি আছে মেচিনটোৱে ধুনীয়াকৈ ময়দা মাৰি আছে আমাৰ মালিক হ'ল এখেতৰ পৰা মই মাল নিওঁ বুলি আহিলোঁ আজি কিমান বছৰ হ'ল বেপাৰটো কৰা 17 বছৰ হ'ল এই বেপাৰটো কৰি থকা এইফালে আপোনালোক বস্তুগিলা দেখাই আছোঁ কেনেদৰে বনায় আপোনালোকে দেখা পাইছে 5 টকীয়া কেক খাই জীয়াৰে পৰা এনেকৈ বনায় মানে এইটো কাগজ 5 টকীয়া তাকেতো 5 টকীয়া কেক আৰু ইয়াত মানে ধুনীয়াকৈ দাদাহঁতে কাম কৰি আছে আৰু মেইন প্ৰব্লেমটো হ'ল কি মই ৰাতিপুৱা আহিছোঁ ৰাতিপুৱা আহিলে মানে সম্পূৰ্ণ বিস্কুট চিস্কুটগিলা বনোৱা হোৱাই নাই মানে ময়দা চয়দাগিলা কাম চলিহে আছে আৰু মেচিন চিচিনগিলা একদিন ধুনীয়াকৈ কেনেদৰে বিস্কুট বনায় আপোনালোকক দেখাই আছোঁ যদি ভিডিঅ'ত এনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব যে বিস্কুট কেনেকৈ বনাই দেখাই দিম মোৰ মাল চাল হ'ল দিয়ক হেলমেটটো পিন্ধি ল'লোঁ এতিয়া মই যাব লাগে মানে তামোলপুৰত ফোন মাৰি আছে বিস্কুট লাগে মাল বেছি নাই অলপমান মাল ল'লোঁ আৰু মালে নাই মাল বনাই আছে মানে গধূলিয়ে মাল হৈ বোলে এইবাৰৰ পৰা কৈছোঁ মোক মাল লগা হ'লে আপুনি ঘৰত দি থৈ আহিব মই অৰ্ডাৰটো দি দিম গাইজ মই মানে বেপাৰৰ পৰা আহি পালোঁ দিয়ক আহি কিনে ভাত চাত খালোঁ খাই লৈ মানে অলপ ৰেষ্ট ল'লোঁ মানে অলপ পইচাৰ প্ৰব্লেম হৈছে পইচাৰ প্ৰব্লেম হৈ থকাৰ কাৰণে মই ভাবিলোঁ কি কৰোঁ তাৰপিছত মনত আহিল যে এটা টেকলিত মই মানে পইচা জমা কৰিছিলোঁ এই খুচুৰা পইচা যি 1 টকা 2 টকা পাওঁ সেইগিলা মানে জমা কৰিছিলোঁ সেইটোকে ভাঙো বুলি ভাবিছোঁ আজি বলকচোন তে ভাঙো চাওঁ বলক কিমানমান পইচা পাওঁ মাই মানে আনবক্সিং কৰিব পইচাটো দে কাটি দিয়া মাই মানে মনটো বেয়া লাগি আছে বহুত দিনৰ পৰা মানে সাঁচি থোৱা পইচা না সেইকাৰণে দুখ কৰি আছে কাটাৰ কাৰণে নাকটো ফুলি গৈছে বেয়া লাগে দিয়কচোন বহুত দিন হ'ল সাঁচি থোৱা কেইমাহ হ'ল লক্ষী পূজাৰ পৰা সাঁচি থোৱা পইচা দে ফুটে দি মানে প্ৰব্লেম এটা হৈ গ'লে মায়ে মানে ভাতাব নলিয়াকৈ দুখত দেই এতিয়া মই ভাতাব লাগিব ৰ'বক মই ভাতে আছোঁ আনবক্সিং কৰোঁ গাইজ এতিয়া তহঁতে ভাবছা কলাই দেখে কিনে টেকলিটো ভাঙলাক কেইটকা পইচা পালাক কি হলি নকলাক কিয় নকামে তহঁতক দেখে টেকলিটো ভাংছো আৰু তহঁতকে নকাম না কিন্তু পইচা কেইটা দি মোৰ একো কামত নাহিল মাত্ৰ 3-4 হাজাৰমান টকা আছে জমা আছে বেলেগ আৰু টেকলি এটাত ভৰাই থৈ দিলোঁ পইচাখিনি মানে মই এটা কিবা বেলেগ কাম কৰিম আৰু সেইখিনি পইচা দি যিখিনি মানে মোক লাগে প্ৰয়োজনীয় পইচা সেইখিনি পইচা হোৱা নাই মানে সেইকাৰণে বেলেগ এটা টেকলিত ভৰাই থৈ দিলোঁ যেতিয়া সেইখিনি প্ৰয়োজনীয় পইচা হ'ব জমা কৰি তেতিয়া মানে কামটো কৰিম তহঁতকো দেখাম দে কি কাম কৰোঁ আৰু যেইনা ভাঙো সিদিনাটো দেখামেই কথাটো বুজি পাইছা না আৰু এতিয়া মই মানে ছাগাল লাদ দিবে আছোঁ ছাগাল লাদ দিবে মানে নিবেও আছোঁ বাকী আৰু কি কওঁ আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালাক লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি থ'ব কালি ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ জয় আই অসম।